নমস্কাৰ সকলোকে বাপুতি হাখুন ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰ্তমান মই আৰু মোৰ মা যাব লৈছোঁ এফালে বিহু খাবলৈ, মোৰ বান্ধৱী এগৰাকীৰ ঘৰলৈ বিহু খাবলৈ। যথেষ্ট দেৰি হৈছে, সেইকাৰণে মই একদম কামবোৰ কৰিয়ে ব্লগটো ষ্টাৰ্ট কৰিলোঁ। তো চাই থাকক আজি ক'লৈ গৈছোঁ, কাক লগ কৰিছোঁ। পটককৈ মোৰ আউটফিটটো দেখাই দিছোঁ। ইমানে মন গৈ আছিলে মেখেলা চাদৰ এযোৰ পিন্ধি যাবলৈ, সেইকাৰণে মই মেখেলা চাদৰ পিন্ধিয়ে যাবলৈ ওলালোঁ। চ' দিছ ইজ মাই আউটফিট। কাপোৰযোৰ বৰ ধুনীয়া, বহুত দিনতে কিনি থৈ দিছিলোঁ, অকল এবাৰহে পিন্ধিছোঁ, আজি আকৌ পিন্ধিছোঁ। আৰু চাই থাকক ভিডিঅ'টো, এতিয়া দেৰি হৈছে, ব'লক আমাৰ লগতে বিহু খাবলৈ যাওঁ। এয়া মোৰ বান্ধৱীগৰাকীৰ ভায়েক অনুৰাগ, মোৰো ভাইটি হয়। সি গৈ আছিলে ক'ৰবাত বিহু মাৰিবলৈ, কিন্তু আমাক দেখি সি আকৌ উভতি আহিলে। মই তাক ভালকৈ সিহঁতৰ ঘৰৰ এড্ৰেছটো সুধি মেলি ল'লোঁ। আৰু তাৰপাছতে এয়া ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ চাওকচোন। বহুত বছৰৰ মূৰত এই ৰাস্তাটো দি আহিছোঁ। কিবা এটা কৈ দিয়া। এইফালে দেউতা বহি আছে, আমি বিহু খাবলৈ আহি পালোহি। এইখিনি দেখিছেনে, টেলেণ্টেড মানুহৰ এইবোৰ গোটাই থোৱা বস্তু। বহুত টেলেণ্ট লাগিব এইখিনি পাবলৈ হ'লে। এয়া মা, আমি ইয়াত পালোহি এতিয়া। টেলেণ্টেড মানুহ এইবোৰ। একদম ক্ৰীমৰ নিচিনা টেঙাও নহয় ন? এতিয়া জলপান খাব লৈছোঁ প্ৰিন্সহঁতৰ ঘৰত। তাই আকৌ বেমাৰ, বিহুৰ দিনা তাই আজি বেমাৰ হ'ল। আৰু প্ৰিন্সহঁতৰ ঘৰত আলহী আছেই, মমায়েকহঁত আহিছে। আৰু ইমান ধুনীয়া আইতাক এগৰাকী আছে, দেখাম লাজ লাগে ভিডিঅ' বনাবলৈ। তাই মোৰ নিচিনা লাগিলে, ভইচটো মোৰ নিচিনা লাগিলে। পিছফালে বোলে, ডাইৰেক্ট পিছফালে বুলি কৈ দিছোঁ। আমি এতিয়া প্ৰিন্সহঁতৰ পিছফালে আহিলোঁ। ইমান ধুনীয়া পৰিৱেশ, এইফালে চাব পাৰে, ফোনত ওলোৱাই নাই। সেইফালে খালি হেৰি বহুত তেজ হোৱা বস্তু হয়। ধুনীয়া পৰিৱেশ, দেখাত ইমান ধুনীয়া লাগিছে ন, খালি ফোনত উঠোৱা নাই। পিছবেলা বেছি ভাল লাগে দেখিবলৈ আগবেলাতকৈ। বেছি যেতিয়া গৰম পৰিব তেতিয়া বেছি ভাল লাগিব। আমাৰ এইডোখৰত যে ন ফটো শ্বুট কৰিব পাৰি, গছজোপাও আছে পাৰিব। আমাৰ মানে গৰম দিনত যে ফেন চেন দৰকাৰ নাই, টেঙাও কাটা, টেঙা খোৱাও ইমানেই ধুনীয়া। টেঙাকেইটা দেখাই দিয়া। এইফালে লাগি আছে ৰবাব টেঙা, গৰমৰ দিনত আহিব লাগিব ইয়াত খাবলৈ। আমি ইয়াত খাওঁ টেঙা, মানে আগতে ইয়াত খেতি কৰিছিলে ন, এতিয়া মানে মানুহৰ ঘৰে খেতি নকৰা হ'ল, মানে যাৰ মাটি একদম পুৰা খালী। এইটো বেয়া হৈ আছে, এনেই ফটোখন ভালে উঠিছে। যেতিয়া পুৰা গৰম পৰিব তেতিয়া চাফা হৈ যায়। মই বদলি নাই কৰা। আইতা নমস্কাৰ দেই, বিহুৰ শুভেচ্ছা থাকিলে আপোনালৈ। হয় চাপি দিয়া, বৰ ধুনীয়া আহিছে তোমাৰ ফোনত, ফটো এখনে মাৰি দিছোঁ। দেউতা চাপি দিয়ক। ইয়াত বৰ ধুনীয়া ফটো আহিছে। আইতা যাব ওলাইছোঁ দেই, ভাল লাগিল আপোনাক লগ পাই। আহিছোঁ দেই। আমি এতিয়া তাত বিহু খাই আহিলোঁ, আৰু এতিয়া আৰু এঘৰত ভাল লাগিলে দেই, প্ৰিন্সিহঁতৰ ঘৰত খুব ভাল লাগিলে। আইতাককো লগ পালোঁ, ইমানেই ভাল লাগিলে নহয়, সঁচাকৈ বহুত ভাল লাগিলে। এতিয়া দেউতাৰ লগৰ এজনৰ ঘৰ আছে অলপ আগলৈ চানপইচাত, যদি তেওঁলোক থাকে তেতিয়া তাত সোমাম আৰু তাৰপৰা ঘৰলৈ যাম। আই জুবলি একদম চাফ চিকুণ হৈ আছে। আমি এতিয়া এই দেউতাৰ লগৰজনৰ ঘৰলৈ কিবা কিবি লৈ ল'লোঁ আৰু গাঁৱতে। এতিয়া আমি গৈ আছোঁ পথাৰলৈ যাবা। এইফালেদি যাব লাগিব এতিয়া নবদা ঘৰলৈ। তুমি যোৱাচোন আগলৈ গৈ থাকা অকণমান।
আমাৰ ধুনীয়া নব দেই একো নহয় ধুনীয়া হৈ আছে অঁ ইয়া নবদা দেই মোৰ দেউতাৰ লগৰ কোনোবাই ক'বনে ইমান ধুনীয়া হৈ আছে আৰু এইটো নবদাৰ ল'ৰা তোমাৰ নামটো কৈ দিয়া নীলোৎ পল ক্লাছ 9 ন 10 অঁ বহুত ডাঙৰ হ'ল নাই নাই আপুনি বহুত ধুনীয়াকৈ চাওকচোন আপোনাক কিমান ধুনীয়া লাগিছে নগা নগা লাগিছে কেলে নগাই হৈ গ'লো এয়া আমাৰ নব হয় দেই আৰু সেইয়া নবদা অঁ যাওক কৈছোঁ আপুনি একাউণ্ট এটা খোলক ধুনীয়াকৈ চলাই থাকিব পাৰিব আমাৰ ভগা চিগা ঘৰ দেই ভগা চিগা ঘৰ নহয় আমি ইয়ালৈ আহোঁৱেই আৰু বহুত বছৰ অহা নাছিল এতিয়া আকৌ আহিলোঁ আৰু বিহু বুলি এদিন নাহে আমাৰ দুখীয়া মানুহৰ বোলে নাহে সেই তেনেকুৱা কথাটো হয় দেই দুখীয়া মানুহৰ বোলে নাহে নহয় নহয় ইয়ালৈ আহিলে একদম পেট ভৰাই সদায় খাই যাওঁ আৰু আইঅ নাখালে এইবোৰ একোকে বিহু খাই সামৰণি আৰু এতিয়া গৈ আছো ঘৰলৈ আইতা ভাল লাগিলে বহুত দিন মূৰত লগ পাই পোৱালীয়ে লাজ কৰিছে ঠিক আছে আৰু এই সামগ্ৰীখিনি নবদাহঁতৰ ঘৰৰ পৰা দি পঠাইছে যিহেতু দেউতাৰ নবদা একদম নলে গ'লে লগা বন্ধু আৰু তেওঁলোকৰ ঘৰলৈ গ'লে যে আমি খালী হাতে উভতি আহিম তেনেকুৱা কোনোদিন নহয় আৰু এইয়া পিঠা দিছে আমাৰ ওচৰতে দোকান আছে অসমীয়া জলপান বুলি তেওঁলোকে সদায় বিহুত আমালৈ এনেকৈ পিঠা বা দৈ এটা হ'লেও দিয়েই এইবোৰে আচলতে মৰম মানুহৰ এই চৰি অ'কে কেমেৰাত চাব লাগে যে এইটোৱে ধৰিব নোৱাৰি আজি ইমান ধুনীয়াকৈ মই নিজে মেখেলা চাদৰ পিন্ধিছোঁ আহি পালোহি ঘৰ এতিয়া কাপোৰ কানি সলাই লওঁ আৰু বহুত বেছি ভাল লাগিলে যিহেতু প্ৰিন্সহঁতৰ ঘৰলৈও প্ৰথমবাৰ গৈছিলোঁ মা দেউতাক লগ পাই বহুত ভাল লাগিলে আইতাক লগ পাই ভাল লাগিলে আৰু অনুৰাগক ৰাস্তাতে লগ পালোঁ তাৰপাছতে তেওঁলোকৰ মামা মামীও আহিছিলে আৰু ইমান বেছি হেঁপাহ কৰিলে তেওঁলোকে তাৰপাছতে দেউতাৰ বন্ধুজনৰ ঘৰত সোমালোঁ নবদাহঁতৰ ঘৰলৈ নবদাহঁতৰ ঘৰত মই একদম সৰুৰ পৰা গৈছোঁ আনকি মোৰ দেউতা সৰুৰ পৰা গৈছিলে মোৰ দেউতা যেতিয়া স্কুলত পঢ়ি আছিলে তেওঁলোকে কোৱাৰ মতে তেওঁলোকে বুলি খোজকাঢ়ি দুপৰীয়াৰ ভাত সাজ তাতে খায়গৈ লগৰ ল'ৰাবোৰৰ লগত তেনেকুৱা আছিল এনেকুৱা বন্ধুত্ব মানে তো বহুত বেছি হেঁপাহ কৰিছে আইতাই কৈছে যে ইমান বছৰৰ মূৰত আহিছ তহঁতি আৰু কি কয় জলফাই লাগিলে বুলি খুব দেউতালৈ মনত পৰে কাৰণ আগতে আমি থকালৈকে মানে আমি ডাঙৰ হোৱালৈকেও দেউতাই একদম বস্তাই তাৰ পৰা জলফাই এনে মানে তেওঁলোকে একদম বস্তাই ভৰাই দিয়ে আমাক তাৰপিছত নাৰিকল যিয়ে হওক আজিও দেখিছে ন কিমান মৰম আৰু হেঁপাহ ঘৰত থকা সকলো বস্তুৰে অলপ অলপ বান্ধি মেলি ঘৰলৈ দি পঠাইছে তো এয়াই মৰম এয়াই আমাৰ মাজত থকা মিলা প্ৰীতি আৰু ভাল লাগিলে আজি দিনটো বহুত ধুনীয়া গ'ল এণ্ড যদি মই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ কেনেকুৱা পালে জনাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে মোৰ পৰা বিচাৰে সেয়াও ক'ব